নমস্কাৰ, মই তানুচাই। যোৱা 17 তাৰিখত BN সিঙত যি ঘটনাটো ঘটিল তাৰ বাবে মই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাজিয়া হোৱা সময়ত যি শব্দ মোৰ মুখৰ পৰা ওলাইছে মই এইটো লৈ বহুত দুখিত আৰু মই এইটো শব্দটো কোনো অসমীয়া মানুহ, জাতি, দল, সংগঠন উদ্দেশ্য কৰি কোৱা নাই। এটা পৰিস্থিতিত পৰি পিনি মই ভয়ত এইবোৰ কৈ পালোঁ। মই ইমান পেনিক চিটুৱেশ্যনত আহি গৈছিলোঁ। সেইদিনা মই এগৰাকী ছোৱালী হৈ পিনি মোৰ চকুৰ আগত মোৰ ভাইটিবিলাক চুচুৰাইছে, মাৰিছে। সেইকাৰণে মই পেনিক হৈ পিনি এইবোৰ শব্দ কৈ পালোঁ। কিন্তু মই এইটো অসমৰ কাৰণে বা অসমীয়া জাতিৰ কাৰণে এইটো কেতিয়াও ক'ব নোৱাৰোঁ, বিকজ মই নিজে এটা অসমীয়া ছোৱালী। কিন্তু এইটো শব্দ কাৰো কাৰণে মোক প্ৰকাশ কৰিব নালাগিছিলে। সেইটো কাৰণে মই নিজৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। বাছ মই আপোনাক এইটোৱে ৰিকুৱেষ্ট কৰি আছোঁ, মোক নিজৰ ছোৱালীক ভাবি পিনি ক্ষমা কৰিব। নমস্কাৰ, মই তানুচাই। যোৱা 17 তাৰিখত BN সিঙত যি ঘটনাটো ঘটিল তাৰ বাবে মই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাজিয়া হোৱা সময়ত যি শব্দ মোৰ মুখৰ পৰা ওলাইছে মই এইটো লৈ বহুত দুখিত আৰু মই এইটো শব্দটো কোনো অসমীয়া মানুহ, জাতি, দল, সংগঠন উদ্দেশ্য কৰি কোৱা নাই। এটা পৰিস্থিতিত পৰি পিনি মই ভয়ত এইবোৰ কৈ পালোঁ। মই ইমান পেনিক চিটুৱেশ্যনত আহি গৈছিলোঁ। সেইদিনা মই এগৰাকী ছোৱালী হৈ পিনি মোৰ চকুৰ আগত মোৰ ভাইটিবিলাক চুচুৰাইছে, মাৰিছে। সেইকাৰণে মই পেনিক হৈ পিনি এইবোৰ শব্দ কৈ পালোঁ। কিন্তু মই এইটো অসমৰ কাৰণে বা অসমীয়া জাতিৰ কাৰণে এইটো কেতিয়াও ক'ব নোৱাৰোঁ, বিকজ মই নিজে এটা অসমীয়া ছোৱালী। কিন্তু এইটো শব্দ কাৰো কাৰণে মোক প্ৰকাশ কৰিব নালাগিছিলে। সেইটো কাৰণে মই নিজৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। বাছ মই আপোনাক এইটোৱে ৰিকুৱেষ্ট কৰি আছোঁ, মোক নিজৰ ছোৱালীক ভাবি পিনি ক্ষমা কৰিব। নমস্কাৰ, মই তানুচাই। যোৱা 17 তাৰিখত BN সিঙত যি ঘটনাটো ঘটিল তাৰ বাবে মই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাজিয়া হোৱা সময়ত যি শব্দ মোৰ মুখৰ পৰা ওলাইছে মই এইটো লৈ বহুত দুখিত আৰু মই এইটো শব্দটো কোনো অসমীয়া মানুহ, জাতি, দল, সংগঠন উদ্দেশ্য কৰি কোৱা নাই। এটা পৰিস্থিতিত পৰি পিনি মই ভয়ত এইবোৰ কৈ পালোঁ। মই ইমান পেনিক চিটুৱেশ্যনত আহি গৈছিলোঁ। সেইদিনা মই এগৰাকী ছোৱালী হৈ পিনি মোৰ চকুৰ আগত মোৰ ভাইটিবিলাক চুচুৰাইছে, মাৰিছে। সেইকাৰণে মই পেনিক হৈ পিনি এইবোৰ শব্দ কৈ পালোঁ। কিন্তু মই এইটো অসমৰ কাৰণে বা অসমীয়া জাতিৰ কাৰণে এইটো কেতিয়াও ক'ব নোৱাৰোঁ, বিকজ মই নিজে এটা অসমীয়া ছোৱালী। কিন্তু এইটো শব্দ কাৰো কাৰণে মোক প্ৰকাশ কৰিব নালাগিছিলে। সেইটো কাৰণে মই নিজৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। বাছ মই আপোনাক এইটোৱে ৰিকুৱেষ্ট কৰি আছোঁ, মোক নিজৰ ছোৱালীক ভাবি পিনি ক্ষমা কৰিব।